हेलो गाइस मैं आज आपनालोक এটা ঘৰ দেখুৱাম ঘৰটোত মই কি কি সামগ্ৰী দিলো আপোনালোকে চাবচোন চাই জনাবচোন ঘৰটো কেনেকুৱা হৈছে টাইলছ বিলাক কেনেকুৱা লাগিছে এটো হল আমাৰ সম্পূৰ্ণ ঘৰটো ইয়াতে আমি প্ৰথমতে আমাৰ যিখিনি সন্মুখত বাৰান্দা আছে বাৰান্দাৰ সন্মুখত এখিনিত আমি এটো গ্ৰেনেড লগাইছো ব্লেক গ্ৰেনেড তাৰ পিছত আমি এটো সাইডে লগাইছো এটো 2x2 টাইলছ এটো মেট টাইলছ হয় এটো খুব কম দামতে পাব আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে এটো আমি লগাইছো সিৰিটো লগাইছো আমি মাৰ্বল এটো মাৰ্বলটো আমাৰ এটো 11টা কই সিৰি আছে 11 গুণ 22টা সিৰি আছে আমি ইয়াত সম্পূৰ্ণ মাৰ্বল লগাইছো মিস্ত্ৰী পলিশ কৰি দিছে এটোত আপোনালোক এটো দেখাম এটো আমাৰ যেটো প্ৰথমটো ৰুম আছে এটো প্ৰথমটো ৰুম আমি এটো মেট টাইলছ লগাইছো এটো জিসি কোম্পানীৰ হয় এটো তাৰ পিছত আমাৰ এখন সিলিংখন আমাৰ ভাইটিয়ে বনাইছে সিলিংখন এখন হল আপোনাৰ ইলেক্ট্ৰিকেল বোৰ্ড আমি যিখিনি ইয়াত ইলেক্ট্ৰিকেল সামগ্ৰী আছে সম্পূৰ্ণ ইলেক্ট্ৰিকেল সামগ্ৰীখিনি আমি দি দিছো ইয়াতে টাইলছটো দি দিছো তাৰ পিছত আমাৰ সিলিংৰ ফল সিলিংৰ যেটো জগাৰ আছে ফল সিলিং যিখিনি বনাব লাগে সেইখিনি আমাৰ ভাইটিয়ে বনাই দিছে সেইখিনিও আমাৰ ইয়াতে পাব সম্পূৰ্ণ পাব এইখিনি আমাৰ বেছিনৰ কাৰণে টাইলছ লগাইছো এটো যেটো টাইলছ আছে এটো আপোনাৰ বাথৰুমতো লগাব পাৰি এটো হাইলাইট বনাই কেনে লগাব পাৰি এটো আছে আমাৰ তৃতীয় ৰুমটো আমাৰ সেম এটো 2x4 আকাৰৰ টাইলছটো লগাইছো আমি এটো আপোনালোকক দেখাইছো এটো বাথৰুমটো আপোনাৰ কেনেকুৱা হৈছে জনাবচোন বাথৰুমত আমি তিনিটা কম্বাইন কৰি লগাইছো হাইলাইট কৰি লগাইছো এটো হল বাথৰুম ইয়াতে আমাৰ এটা কুমুদ আছে এটা প্লেন ওটিপি আছে এই দুটা লগাইছো আমি ইয়াতে এটো আমাৰ সম্পূৰ্ণ বাথৰুমটো ইপিনে মিক্সাৰ লগোৱা নাই যদিও অপচনটো কৈ থৈছো আৰু এটো আমাৰ আছে দ্বিতীয় পাৰ্টত আমাৰ বাৰান্দাত সেম টাইলছটো লগোৱা আছে তাৰপিছত এটো টাইলছটো অকমান বেলেগ আছে এটো অলপ ফাইবাৰটো বেলেগ আছে টাইলছটো এটো মেট টাইলছে হয় কিন্তু অলপ অকমান দামী হ'ব এটো হা আৰু আমাৰ যিখিনি সিলিং আছে সিলিংখিনি আমাৰ ভাইটিয়ে বনাইছে যিখিনি আমাৰ ইলেক্ট্ৰিকেল সামগ্ৰী আছে মই দি দিছো তাৰপিছত এটো আছে আমাৰ দ্বিতীয়টো ৰুমটো এটো সেম টাইলছ লগোৱা আছে তাৰমানে এটা পাৰ্টত বেলেগ কিন্তু বেছিনৰ টাইলছটো একে লগোৱা আছে এটো চাওক কালাৰ বিলাক কৰিছে কালাৰ বিলাক আমাৰ মাজদিয়াৰ জিলে কৰিছে তেওঁ ভাল আৰ্টমেন এটো চাব এটো দ্বিতীয় বাথৰুমটো আমাৰ কেনেকুৱা টাইলছটো আমি লগাইছো আপোনালোকে চাব এটো কেনেকুৱা লাগিছে টাইলছটো পিকচাৰ কোৱালিটি ইমান ঠিক হোৱা নাই মানে কাৰেন্টটো নাই আন্ধাৰ হৈছে গতিকে এটো অলপ এটো চাওকচোন কেনেকুৱা লাগিছে ইয়াতো আপোনাৰ এটা কুমুদ আছে এটা ওটিবি সিট আছে তাৰ মানে অপচনটো দুটা ৰাখি থৈ দিছো এটোৰ কাৰণে যিখিনি সামগ্ৰী আছে এটো মই দি দিছো তাৰপিছত এটো আছে আপোনাৰ এই সাইডত এটো বাৰান্দাৰ গ্ৰিল আছে এটো সাইডত এটা এনেকুৱা 8x8 এটা ৰুম এটা ৰাখি দিছে কাৰণ কেতিয়াবা কিচেন বনাব পাৰিব এটো চাওক সম্পূৰ্ণ ঘৰটো হৈ গল বাই বাই